এবারও দেখি আরো কোনো যুদ্ধ নয়, চুক্তি হব চুক্তি। কিহৰ চুক্তি? কোনো চুক্তি নকৰো মই। এ মোৰ ঘৰ, মোৰ মাটি। চুক্তিটো তই সহি কৰিব লাগিব, নহ'লে কে চিলাইটো ডেথ চাৰ্টিফিকেটত সহি কৰিব। কে কেতিয়াও কাৰো হিচাপ বাকী নাৰাখে। হেৰুৱাব লাগিব। চালা ঘৰৰ কাহিনী, মাটিৰ কাহিনী ভয় দেখুৱাবি। আবে তহঁত ডকাইত লৈছে নেকি? ডকাইত আমি ডকাইত। ভাল মানুহ হ'ব নোৱাৰো কাৰণে আমি ডকাইত। সৰুৰে পৰা ভয় কৰিব নিশিকোৰ কাৰণে আমি ডকাইত। মৰৰ কথা কোনোদিন চিন্তা কৰিব নোৱাৰিলো কাৰণে আমি ডকাইত। এটা কথা মনত ৰাখিবি, আমি কেৱল টকা পইচা লুটা ডকাইতে নহয়, চান্স পালে আমি উশাহ নিশাহ লুটি পেলাও। এই কামখিনি কিন্তু তহঁতে ভাল নকৰিবি। আজি তহঁতৰ সময়, সেইকাৰণে তহঁতে মোৰ সন্মুখত ডকাই ধৰি দেখুৱাইছ। কিন্তু এদিন সময় মোৰো আহিব, এই নিৰস্ত্ৰ হাত দুখন অস্ত্ৰ আহিব, আৰু সিদিনা ময়ো তহঁতৰ সন্মুখত ডকাই ধৰি দেখুৱাম। তহঁতৰ উশাহ নিশাহ লুটি নিয়া ডকাই। বৰ পিকপেকে হৈছো, চালে দিওঁ নেকি চাফা কৰি? চিকামাৰি হাত গ'লে একো লাভ নাই। তেওঁৰ মোৰ আমাৰ কাৰণে সৰু সুৰা কীট বনাব। এনে বহুত মস্ত আহিছে আৰু গৈছে, কিন্তু কে আৰু বিপ্লৱ আগেও একে আছিল আৰু এতিয়াও একে জেগাতে আছে। যিডোখৰ মাটি তই ইয়াৰ পৰা মুকলৈ আনিলি, বজাৰে তাৰ মূল্য কথাই 30 লাখ চলি আছে। মাটি আছে 2 কথা, গতিকে 60 লাখ। 60 লাখৰ 20 লাখ পাম আমি। তাৰে 10 তোৰ 10 মোৰ, লগে লগ হিচাপ ক্লিয়াৰ। টকাকেইটা কাইলৈ পুৱাই দি থৈ আহিবি। পৰিবাৰক যিকোনো সময়ত হস্পিটেলত থ'বলগীয়া হ'ব পাৰে। তোৰ এই কথাটোকে মই বেয়া পাওঁ বিপ্লৱ। মোক দেখা নাই আজিলৈকে ঘৰ সংসাৰ পতাৰ কোনো ধান্দাই নকৰিলো। আৰে কৰিমনো কেনেকৈ? দুনিয়াৰ বাজে কাম উপা কৰি কৰি ইমান পাপ আৰ্জিছো যে সেইবোৰৰ ভাগ পৰিবাৰ সন্তানক দিবৰ মন নাযায়। তাতে মন্দিৰত চাকি জ্বলাই নিজৰ প্ৰাণটো কাহিনী, মোৰ প্ৰাণটো বচাবলৈ নিতৌ কাবৌ কাকুতি কৰে ভগৱানক। তই গৰ্ভত থকা মোৰ সন্তানটোক মই আজিও সপোনত দেখো যাওঁ। সদায় সদায় তাই সপোনত মোক চিঞৰি চিঞৰি মাতে, দেতা 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 ঐ দেতা ঐ দেতা ঐ দেতা। যিয়ে সিহঁতক জামেলা বুলি কয়, যিয়ে সিহঁতক মৰিবৰ কাৰণে পেলাই আহিবলৈ উৎসাহ যোগায়, সি মনত ৰখাটো ভাল হ'ব যে তাৰ আয়ুস বৰ বেছি দিনলৈ নাই। মই তোৰ বন্ধু কাৰণে বন্ধু তই মোৰ পেছাদাৰী জীৱনত, কিন্তু মোৰ ব্যক্তিগত জীৱনত তোৰ কোনো স্থান নাই। হিচাপ ৰখাত তই বৰ পাকৈত্য, গতিকে বে হিচাপী কথা কৈ যাৰে তাৰে শুৱনি কোঠাত কোনো হিচাপ নোহোৱাকৈ এণ্ট্ৰি মৰা চান্স নলবি, নহ'লে কোনোবা দিনা বৰ বেয়াকৈ লাজ পাবি। কৈ থলো মই লেকচাৰী কাণ ঘোলা কৰি দিলে। ইমান সময় আমাৰ কাণ ঘোলা কৰিলে, প্ৰমাণ হাতত লাগিলে সেইবিলাকতো পুলকাপত ভৰাই দিব। দাদা তাক বুজাই দিব লাগিছে যে কিছুমান সপোন দেখি লাভ নাই, অনেক কল্পনা কৰি লাভ নাই। মই যাৰ লগত কাম কৰোঁ সেই কে আটাইবোৰ অফিচাৰকে কিনি থৈ দিছে। কিবা কাৰণে যদি প্ৰমাণ সহ অচিটোৱে মোক ধৰেও খুব বেছি এঘণ্টাৰ পিছত থানাৰ ফোনটো বাজিব, অচিয়ে ফোনটো ধৰিব, 3-4 বাৰমান য়েছ ছাৰ বুলি ক'ব, তাৰপিছত ফেঁচাটোৰ দৰে মুখ কৰি মোক যাবলৈ দিব। ইয়াৰ পৰা এইটো কথাই প্ৰমাণিত হয় যে কেৱল ফেঁচাবোৰে ফেঁচা নহয়, লাজত পৰিলে পাৱাৰফুল পুলিচ অফিচাৰবোৰো ফেঁচা হৈ পৰে। ঠিক কৈছ ফেঁচা। মহেন্দ্ৰ আই ক'ত গ'ল? বিৰাট ভোক লাগিছে। আৰে কিবা এটা খাব পৰা হ'লে। ভাত বনাই ৰৈ আছে। ইহঁতৰ লগত তামাচা কৰি থকাতকৈ মানুহজনীৰ লগত বহি অলপ ভোক দুখৰ কথা পাত গৈ যা। এনে অৱস্থাত মানুহজনী অকলে অকলে এৰি অলপ অলপকৈ ঘূৰি ফুৰাটো তোৰ কিন্তু উচিত নহয়। আৰে কত মই ঘূৰি ফুৰিছো? ভাত বনাব লাগিলে তাই কষ্ট হ'ব বুলিহে। হ'ব আহো দে। কাইলৈ পুৱাই লগ পাম, বহুত কথা আছে। ই যোৱাৰ একেবাৰে বগা সৰু সৰু চুলি, ডাঙৰ ডাঙৰ চকুৰে এজনী খুব ধুনীয়া ছোৱালী আহিব আমাৰ মাজলৈ। খুব বেছি 1.5 বছৰ। 1.5 বছৰতে মই তাইৰ মাত উলিয়াই পেলাম চাই। গৰ্বৰ মই আহি পোৱাৰ লগে লগে টুক টুককে তাই মোৰ কাষলৈ ধৰি আহি আৰু মোৰ কোচত উঠি কান্ধত মূৰটো পেলাই দিব আৰু এনেকে দুহাত মেলি মোক ক'ব, দেউতা ঐ দেউতা। আপোনাৰো যে সপোন। আৰে সপোনবোৰৰ বাহিৰে আমাৰতো আৰু সম্পত্তি বুলিবলৈ একো নাই। অলপ টকা আছে। ছোৱালীজনীক উচিত শিক্ষা দি এটা ভাল পৰিৱেশত ডাঙৰ কৰিবৰ কাৰণে মই টকাকেইটা সাঁচি দিছোঁ। তুমি, মই আৰু আমাৰ ছোৱালীজনী তিনিও মিলি এখন মধুময় সংসাৰ অৱস্থাই থকা, এখন বৰ সুখৰ সংসাৰ। ভাবিলে ভাল লাগি যায়। এনে মন যায় যে এতিয়া ছোৱালীজনীৰ লগত নাচি নাচি এটা সুৰীয়া গীত গাম। আমাৰ সপোনৰ
মাজত সাৱতি লৈ নিছো কাম ৰজাৰাণী সাধু কথা সদায় শুনাম মনামে নাচোন লাহেৰে ঘূৰিছে হিয়াৰে সপোন এটি এটি ক্ষণ ৰঙেৰে ভৰিব আহিব আহিব এটি জোন আহিব জোনাকেৰে ঘৰ জ্বলাব হ'ব হ'ব তোমালোক সুখী হোৱা তাৰ বাহিৰে অন্য এটাই কাম তুমি যে ইমান সহজতে মানি ল'বা মইতো ভবাই নাছিলো আৰু ময়ো ভবা নাছিলোঁ যে তহঁতে মোক ইমান অবিশ্বাস কৰিব মাত্ৰ এটাই অনুৰোধ তই দুবাৰ পৰা অহাৰ পাছতহে ধুমধামেৰে বিয়াখন পাতিম এতিয়াই খৰখেদাকৈ পাতিলে বৰ বেছি ডাঙৰকৈ আয়োজন কৰিবলৈ সময় নাপাম আৰু ভেকুলীৰ বিয়া পাতি মই তহঁতকো লাজত পেলাব নোৱাৰোঁ আৰু মই মোৰ সন্মানো লাঘৱ কৰিব নোৱাৰোঁ কিন্তু দেউতা দুবাৰটো মোৰ কমেও এবছৰ লাগিব এবছৰৰ পাছত পাতি বিয়াখন কিন্তু দেউতা মই প্লিজ ধীৰাজ প্লিজ তাৰপিছত তোক আকৌ কি লাগিছে না হিচাপবোৰ মিলাই কামত লাগিছা হিচাপ যে নিমিলাই আছে সব হিচাপে উলট পালত হৈ গ'ল পাখি হেৰাই থাকিল তাৰ গৰ্ভত থকা সন্তানটো হেৰাই গ'ল কোনো সন্ধান নাই সিহঁতৰ কমপ্লিট মইতো হেৰাই নগ'লো অকলশৰীয়া নিসংগ পথিকৈ থাকি গ'লো এই দুনিয়াত নিজৰ কথা শেষ কৰি পেলাই ইমানতো হিম্মত মোৰ নাই এই কাজত এনে কিবা এটা ৰাস্তা বিচাৰি দে না যিফালেদি গ'লে চিধাই মোৰ সীতাক বিচাৰি পাম উঠি দিম সীতাত জুই দি দিবি তহঁতে বাছ বিপ্লৱ বৰুৱা ফিনিছ এটা দুৰ্ধৰ্ষ ডকাইত ফিনিছ তোৰ দুখ কষ্টৰ কোনো হিচাপ নাই মই জানো এইবুলি এনেকৈ বহি থাকিলে চাউল সিজিব জানো তাত তই উভতিয়া আগৰ জীৱন বুলি উভতিয়া আগৰ দৰে নিজৰ বীৰত্ব দেখুৱাই দম দেখুৱাই কাম আদায় কৰ নতুন নতুন বিজনেছত লাগ কিহৰ কাৰণে সেইবোৰ কৰিম কাক সুখত ৰাখিবলৈ এইবোৰ কৰিম যিটো জীৱনে মোৰ পৰা যথা সৰ্বস্ব কাহিলে গ'ল সেই জীৱনটোলৈ মই আকৌ কিয় গ'লো কি বিচাৰি যাম মই কিন্তু বিপ্লৱ মোক আৰু বুজাবলৈ চেষ্টা নকৰিবি মোৰ দৃষ্টিত মই এজন চূড়ান্ত অপৰাধী ইমান দুৰ্ধৰ্ষ অপৰাধী যে যিয়ে নিজৰ পত্নী নিজৰ গৰ্ভজাত সন্তানটোকো মৃত্যুৰ পৰা ৰেহাই নিদিলে তেনে এজন অপৰাধী জীয়াই থকা কোনো অধিকাৰ নাই গতিকে মোৰ লগত হিচাপ মিলাবলৈ গৈ তই তোৰ সময় নষ্ট নকৰিবি এইকাৰণে কৈছিলো আমাৰ লাইনত থাকিলে পৰিবাৰ সন্তানৰ মুখ এৰি চলিব লাগে সেইকাৰণে কৈছিলো যে আমাৰ দৰে মুখ এৰিব নোৱাৰা মানুহবোৰক এনেকে মৃত্যুৰ সৈতে খেলা কৰিব দিব নাপায় জীয়াই মাৰি পেলাব নাপায় এনেকে সপোনবোৰ ভাঙি চুৰমাৰ কৰিব নাপায় কাজল কেতিয়াও নাপায় কিন্তু এটা কথা মনত ৰাখিবি বিপ্লৱ ইমান দিনে তই যিটো গড়ালত সোমাই থাকিলি সেইটো বাঘৰ গড়াল হয় আৰু বাঘৰ গড়ালত সোমাবহে পাৰে ওলাব কিন্তু নোৱাৰি পিছে গুজৰিবলৈ যদি মাত নাথাকে কামুৰিবলৈ যদি দাঁত নাথাকে আচুৰিবলৈ যদি নখ নাথাকে চিকাৰ কৰিবলৈ যদি দেহত শক্তি নাথাকে তেনে বাঘৰ গড়ালত ওলোৱা সোমাটো বাদে দৰকাৰ হলে তাত ক্ৰিকেটো খেলিব পাৰি আৰু নেগুৰত ধৰি বাঘটোক চকৰি ঘূৰা দি ঘূৰাবও পাৰি হিচাপবোৰ ইমান সহজ নহয় বিপ্লৱ এই অপৰাধ জগতখন তই এৰিব পাৰিলেও অপৰাধে কেতিয়াও তোৰ লগ নেৰে জীৱনেই লগ দিবলৈ এৰি দিলে সি আকৌ অপৰাধৰ কথা কয় তোৰ অবিহনে আমাৰ এই জগতখন সম্পূৰ্ণ শূন্য তই ইয়ালৈ উভতিব লাগিব তহঁতৰ শূন্যতা পূৰণ কৰাৰ সামৰ্থ্য মোৰ নাই কাজল মই নিজে এতিয়া এটা বৃহৎ শূন্য হৈ ঘূৰি ফুৰিছো গতিকে সেই শূন্যটোক আঁকোৱালি ল'লে তহঁতবোৰ শূন্য হৈ যাবি কিন্তু শূন্যৰ আগত এক দুইবোৰ বহুৱাই কেনেকৈ আগুৱাই যাব পাৰি সেই হিচাপ মোৰ পুৰা জনা আছে মাথো মনত ৰাখিবি এই কাজল কাকতি ওৰফে কেকেৰ অফিচত কাম কৰা কোনো মানুহে
কেতিয়াও ছুটি বা অৱসৰ ল'ব নোৱাৰে আৰু যি লয় বা ল'ব বিচাৰে সি কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হয় মনত থাকে যেন মনত তহঁতৰো থকা উচিত যে বিপ্লৱে কেতিয়াও কাৰো গোলামী কৰা নাই কেতিয়াও কাৰো অধীনত চাকৰি কৰা নাই সদায় নিজৰ মৰ্জি মালিক হৈ চলি আহিছে আৰু নমৰালৈকে সি তাৰ মৰ্জি কাৰোৰে ওচৰত বন্ধকত নহয় এইবোৰ কথা কৈ যদি কোনোবা কে বা কাজল কাকতিয়ে মোৰ কাণৰ কাষত কে হোৱা দিবলৈ আহে সি বুজি ললে হ'ল যে সেই দিনটোৱে তাৰ শেষ দিন সেই হোৱাটোৱে তাৰ শেষ চিঞৰ কি হৈছে কাজল ইমানকৈ চিঞৰিছা যে ৰাতি হৈছে ভয় খাইছে সেইকাৰণে হোৱা দিছে নিজৰ অস্তিত্ব জাহিৰ কৰিছে ব্লাডি ফক্স সমস্ত দুখৰ ভাৰ আহি পৰিছে মোৰ কান্ধত মোৰ দুখৰ কাৰণে সাক্ষী মোক এৰি থৈ গুচি গ'ল মোৰ বাচ্চাটো মাকৰ পেটতে ঢুকাই থাকি মোক দেউতা বুলি মতাৰ আগতে ঢুকাই থাকিলে এইবোৰ কাৰ দুখ কচোন কাৰ দুখ মোৰ দুখ এইবিলাক চাহ বিপ্লৱটো এনেকে দুখ কৰি থাকিলে সিহঁতবোৰ উভতি নাহে নহয় সেইকাৰণে চালা নিজকে মাৰি সিহঁতৰ কাষলৈ যাব বিচাৰিছে বেয়া মানুহ মই গুণ্ডা স্বভাৱৰ মানুহে জমটোতো কাষ চাপিবলৈ ভয় কৰে এই মানুহ কালি আহিছিল বুজিছ সপোনত কোচত এটা কেঁচুৱাৰো আহিছিল নাই কেঁচুৱা নহয় এজনী 2-3 বছৰীয়া ছোৱালী লৈ আহিছিল সাক্ষী 2-3 বছৰীয়া ছোৱালী মোৰে চাইছে সাক্ষীয়ে কৈছিল বৰ একেবাৰে ছোৱালীৰ বাপে খোৱা ইচ্ছা আছিল হয় ছোৱালা ভগৱানে তোমাৰ ইচ্ছা পূৰণ কৰিব ছোৱালীজনে মোক দেউতা বুলি মাতিছিল জানিলে মই দৌৰি গৈ ছোৱালীজনী কোলাত তুলি ল'ব খুজিতে সপোনটো ভাঙি থাকিল চকু দুটা মেলিহে গম পাওঁ মই ডকাইতে কাৰোবাৰ দেউতা কম কেনেকৈ সাক্ষী মই ডকাইত নহয় মই গুণ্ডা ডকাইত আছিলো এতিয়া নহয়তো এবাৰ চা একেবাৰে মৰা মানুহ হৈ পৰি আছো এবাৰ তোৰ ছোৱালীজনীক পঠিয়ালে এবাৰ তাইক কোলাত তুলি গালত দুটা চুমা খাবৰ বৰ্মন কৰিছিল এবাৰ তাইক মাতিব দে না এবাৰ মাতিব দে দেতা মাৰি কাটি এনে গভীৰ জংঘলত পেলাই থৈ আহিছিল য'ত তাইক পুলিচেও বিচাৰি নাপায় ধীৰাজেও বিচাৰি নাপায় লৈ যা আপুনি এতিয়াও ৰাস্তাতে আছে যে এইবোৰ কিন্তু আপুনি ভাল কাম কৰা নাই ইমান ৰাতিলৈকে ঘৰলৈ নোযোৱাকৈ থাকে নেকি তুমিতো ভাল কাম কৰা নাই এনেকে সব সপোন ভাঙি চুৰমাৰ কৰি কোনোবা এনেকে গুচি যায় নেকি তাতে কি হ'ল মই গুচি গলো বুলি আপুনি নিজকে শূন্য কৰি পেলাবনে সেই শূন্যতা পূৰণ কৰিবলৈ আপুনি এবাৰ নিজকে চেষ্টা নকৰে কিয় মই নোৱাৰো সাক্ষী মই নোৱাৰো আপুনি নোৱাৰিলে কি হ'ল ওপৰলাজনে কিন্তু আপোনাক কেতিয়াও অকলশৰীয়া কৰি নাৰাখে মই গুচি যোৱাৰ পাছতো ভগৱানে আপোনাক জীয়াই ৰাখিছে যেতিয়া নিশ্চয় তাৰ কিবা কাৰণ আছে নিশ্চয় আপোনাক কাৰোবাৰ নিতান্তই প্ৰয়োজন কাৰো প্ৰয়োজন নাই প্ৰয়োজন আছে কাজলৰ কাৰণ মই নহ'লে তাৰ ব্যৱসায় নচলে কিন্তু মই তাক কৈ দিছো সাক্ষী স্পষ্ট কৰি দিছো মই কেতিয়াও সেইখন পৃথিৱীলৈ উভতি নাযাওঁ যিকোনো মোৰ আটাইতকৈ আপোন বস্তু দুটা কাঢ়ি লৈ গুচি গৈছে মই আৰু নোৱাৰা হৈছো সাক্ষী মোৰ মন গৈছে এবাৰ তোমাৰ কাষলৈ চাবলৈকে তোমাক হেঁপাহ পূৰাই মৰম কৰিবলৈ তোমাৰ লগত কথা পাতিবলৈ তুমি গুচি আনা সাক্ষী প্লিজ তুমি
ইহঁতৰ পৰা মোক ৰক্ষা কৰ নহ'লে ইহঁতে মোক মাৰি পেলাব এই মই কি কৈছোঁ নাই প্লিজ মোক বচাও প্লিজ মই মৰি গৈছো মৰা মানুহৰ পৰা সহায় মই গুচি যোৱাৰ পাছতো ভগৱানে আপোনাক জীয়াই ৰাখিছে যেতিয়া নিশ্চয় তাৰ কিবা কাৰণ আছে কিয় ধৰি দিব খুজিছিল তোমাক কি শত্ৰুতা আছে সিহঁতৰ লগত তেওঁলোকে মুখেৰে বৰ একেবাৰে পটপটাই আছিলা আৰে মুখৰ মাত ধৰি যে আৰু কিবাটো কবা নিচাটো ফটাই দিলাই এতিয়া আকৌ আৰু এবটলত খৰচ কৰিব লাগিব বলা বলা সুস্থ অৱস্থা থাকোঁতে মই তোমাক ঘৰত থৈ আহিবা মই নাযাওঁ নগলে কেনেকৈ এই ৰাতিপুৱা তুমি ৰাস্তাত পৰি থাকিবা নেকি নাই মই নাযাওঁ মই কলৈকে নাযাওঁ আৰু নগলে কেনেকৈ আজিকালি গুৱাহাটী ৰাতিখন বৰ ভাল নহয় বলা বলা মোৰ ঘৰৰ মানুহবোৰ মোৰ চিনাকি মানুহবোৰ আৰু বেয়া সিহঁতৰ কাষলৈ গৈ মই মোৰ মৃত্যুক মাতি আনিব নোৱাৰো নহয় ঘৰৰ মানুহে তোমাৰ মৃত্যু মাতি আনিব কি কথা কয় এইবিলাক কৈছো নহয় নাযাওঁ বুলি একেটা কথা কি বাৰে বাৰে সুধি থাকে আপুনি নহওঁতে মাক হ'বলৈ ওলোৱা ছোৱালীবোৰৰ চৰিত্ৰ কিমান মজবুত সেইটো আমাৰ ভালকৈ জনা আছে কথা নকবি মহেন্দ্ৰ বদনাম হ'ব জঘন্য বদনাম হ'ব তোৰ এই ছ'চাইটিত তই নিজে মুখ উলিয়াব নোৱাৰিবি লগতে আমাৰো মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিবি সেইবোৰ একো নহয় চব কথাতে সৰ্বজান্তা নোলাবিচোন মুঠতে তই সেই ছোৱালীজনী চপাই ল'ব নোৱাৰা বুলি কৈছো নোৱাৰো আৰু কিবা কাৰণে যদি ছোৱালীজনী চপাইও ল তেনেহ'লে আজিয়ে আমি তোৰ লগ এৰিলো মই এৰিলো আৰু তহঁতে লগ এৰিবি বুলি মই এটা নিষ্পাপ শিশুখিনি একেবাৰে চিধা তুলি দিব নোৱাৰো পৃথিৱীখন এনেকুৱাতে তাক মই চলাই চাই কৰি পেলাব নোৱাৰো এবাৰতো পাপ কৰিছো বাৰে বাৰে একেটা পাপকে কৰি থাকিব নোৱাৰো এইবোৰ শাকে মোক বেয়া পাব গালি দিব তহঁতে যদি জামেলা হ'ব বুলি ভয় খাইছ তেনেহ'লে মোৰ লগ নালাগে এই ছোৱালীজনী ইয়াতে থাকিব ইয়াতে তাই মাক হ'ব তাৰ কেঁচুৱাই কান্দিব হাঁহিব খেলিব ডাঙৰ হ'ব জানা শাকে মোক প্ৰায় লগ মোক আৰু কাৰোবাৰ দৰকাৰ আছিল সেইকাৰণে ভগৱানে মোক মাৰি দিয়ে নাই কি ঠিক দৰকাৰটো কিজানি তাৰ গৰ্ভতে আছে কি ঠিক সাক্ষীয়ে ভগৱানক মেনেজ কৰি মোক প্ৰাপৰ প্ৰায়শ্চিত্ত কৰা এটা সুযোগ দিছে সেই সুযোগ নোলোৱাটো মোৰ কাৰণে মুখামি নহ'ব জানো মই কিবা এটা খাবলৈ পামনে বৰ ভোক লাগিছে আনিছো বজাৰ কৰি দে বেগখন দে মই তাড়াতাড়ি ভাতকেইটা বঢ়াই দিওঁ ঐ তহঁতকো কৈছো আজি ৰাতিটো ভাত ইয়াতে খাবি আমি নাখাওঁ ভোকো নাই আৰু কোনো বন্ধুও নাই বল আই ইহঁতৰ আকৌ কি হ'ল গলাই দেখোন ভোক নাই এটা লেকচাৰ যোৱা নাই ভোক নাইকিয়া কৰা ব্যৱস্থা কৰা যোৱা ভাতকেইটা হওঁতেনো কিমান সময় লাগিছে 10 মিনিটত হৈ যাব ৰ মই জানো মই এটা থকাৰ কাৰণে আপোনালোকৰ বহু অসুবিধা হৈছে আপোনালোকে খেদি দিলেও মোৰ ক'বলৈকে একো নাথাকে বা আপোনালোকক মই বেয়াও পাব নোৱাৰি কিন্তু কিছুদিন মোক ইয়াতে থাকিবলৈ দিলে অলপ ভাল হৈ জানে অন্তত মোৰ পেটৰ পোৱালিটোৱে অলপ পোহৰ দেখা পোৱা হ'লে সন্তানক ফুটপাথত মৰি পৰি থাকিব দিয়া আকাংক্ষা কোনো মাকে কৰিব নোৱাৰি দিয়ক সেইবোৰ কেতিয়াও কোনেও তোমাক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে মাত্ৰ মনত ৰাখিবা তুমি যাৰ আশ্ৰয়ত থাকিবলৈ লৈছা এই মানুহটো কিন্তু ভাল মানুহ নহয় দেই মই চব জানো খুৰীয়ে মোক কৈছে মানুহে মোক ডকাইত বুলি কৈছে ডকাইতে পৰাকৈ মাতাল জীয়াই থকা কোনো কাৰণ বিচাৰি নাপায় মদৰ বটলত আছো আজি তোমাক লগ পোৱাৰ পাছৰ পৰা কিবা এটা কাৰণ বিচাৰি পোৱা জীয়াই থাকিব আজি মই মোৰ মৃত পত্নীৰ ফটোখন চাই কথা দিছো শপত খাইছো নাই মই জীয়াই থাকিম আপুনি মই আশা কৰিছিলো জানা এদিন হঠাৎ ঘৰটো ৰজঞ্জনা হঠাৎ ঘৰটো কপি দিব অজস্ৰ কেঁচুৱাৰ কান্দোলত কপি দিব অজস্ৰ পুতলাৰ ভৰি পৰিব সেই পুতলাবোৰৰ মাজত বহি কেঁচুৱাতে মোলৈ এনেকে দুহাত মেলি কব দেউতা সেই সপোনবোৰ আধৰুৱা হৈ থাকি গ'ল মোৰ এতিয়া সেই সপোনবোৰ মই তোমাৰ মাজেদি পূৰণ কৰিম মই শান্ত কৰি মোৰ সাক্ষীৰ সপোনবোৰ মই এটা কথা ভাবিছো দাদা যদি ল'ৰা হয় নাম থম জিন আৰু যদি ছোৱালী হয়
নাম থম জিন্তি পছন্দ কৰিছেনে এইবোৰ নকৰিবা ইমান চিনাকি মানুহ হয় এই কেকেৰ কাৰণে চিনাকি অচিনাকি একো নাই কেকে কেৱল হিচাপ মিলাবহে জানে আৰু যিয়ে হিচাপত ভুল কৰে তৰেই এণ্ড কৰি পেলায় দেউতাই কি খেলি মেলি কৰিলে লাষ্ট কণ্টেক্ট ওপৰত হেল্প কৰাৰ কাৰণে তোৰ দেউতাৰে মোক 10% দিয়াৰ কথা আছে 8% দিছে 2% দিও বাকী দিন নহয় মই আৰু কিবা তোমাৰ টকা মাৰিম নেকি ডাঙৰ জামেলা এটা সোমাই আছো কাৰণে কথাবোৰ পাহৰি আছো এই কেকে ওৰফে কাজল কাকতিয়ে কেতিয়াও কোনো হিচাপ নাপায় আৰু হিচাপ পাহৰা মানুহক ই বৰ বেয়া পায় এইটো আপোনাৰ ঘৰ হয় হয় কিবা নিচা তিচা লগাব পৰা ব্যৱস্থা আছে 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 ৰ'ব মই আনিছো প্ৰতাপ তই এতিয়া ইয়াৰ লগত যা আৰু 2%ৰ হিচাপটো ক্লিয়াৰ কৰি আন মইনো কেনেকৈ ক্লিয়াৰ কৰিম টকা পইচা সকলোবোৰতো দেউতাৰ লগতে থাকে মোৰ আলমাৰীতে 2 লাখ টকা আছে সেইখিনিকে উলিয়াই দি দিয়ে দেউতা সেইখিনি টকা মই বাৰ্থডে চেলিব্ৰেট কৰিবলৈ থৈছিলো এইবোৰ কথা ক'লে আপোনাৰ ভালে ভালে বল নহ'লে তোৰ বাৰ্থডেৰ জেগাত আমি আদ্য শ্ৰাদ্ধ চেলিব্ৰেট কৰিম যাম দেখা নাই নেকি কথা মাৰিবলৈ তাক কিন্তু মাৰধৰ নকৰিবা যাকে তাকে মাৰি আমাৰ ল'ৰাই হাত চোৱা নকৰে তই যাব নাপাওঁ পুৰণা হিচাপবোৰ ক্লিয়াৰ হৈ গ'ল এতিয়া নতুন হিচাপৰ কথা কওক ক'ৰবাত আমাৰ সহায়ৰ দৰকাৰ হৈছে নে কৈছে দেখোন তোমাক এই ছোৱালীজনী যে পলাই গ'ল আজিলৈকে বিচাৰি উলিয়াব পৰা নাই আছে চাগে ইয়াতে ক'ৰবাততো আছে কিন্তু আছে ক'ত তাইক বিচাৰি উলিয়াই কেছটো চেটেপ কৰি দিব নোৱাৰিলে পাছলৈ আমাৰ বিপদ হ'ব কেছটো আমাৰ ল'ৰাই কৰাহেঁতেন তাইক বিচাৰি উলিয়াৰ দায়িত্বটো আমি ল'ব পাৰিলোহেঁতেন কিন্তু কেছটো আছে আনৰ হাতত আৰু আজিকালি মোৰ এই কাম কাজবোৰ কৰাত বৰ ঝামেলা হৈছে বুজিছে এই বিপ্লৱটো নাই কাৰণে বহুত ডাঙৰ ডাঙৰ কাম এৰি দিবলগীয়া বিপ্লৱ মোৰে লগৰ এজন আমি দুয়োটাই একে সময়তে এইটো লাইনত সোমাইছিলো বৰ দম থকা ল'ৰা যিকোনো কাম ধাউকতে কৰিব আমাৰ এই কামটো দায়িত্ব তাক দিব নোৱাৰিলে মই তাতো কাটা দিলো সি এইটো লাইনত থাকিলেহে দিব আমাৰ এই জগতখন এৰি মাল খাই ঘূৰি ফুৰিছে সি কিমান বুজাইছো তাক কিন্তু তাক পঠাব পৰা নাই কিন্তু কিমান দিন সি নহাকৈ থাকিব এই কেকেৰ জালত এবাৰ সোমাইছে যেতিয়া ওলাই যোৱাৰ তাৰ কোনো ৰাস্তা নাই যি ৰাস্তাতে খোজ নিদিয়ক কিয় আহি আহি এই কেকেৰ সন্মুখত থিয় দিবলৈ বাধ্য কি তৰ্ক নকৰিবি মুখে মুখে তৰ্ক নকৰিবি বুলিছো ৰাতি তহঁত ডকাইতবোৰক মনে মনে তেল দি মনে মনে টকা সৰকাই দিনত নীতিনিষ্ঠ নিশা পৰিশ্ৰম নহয় আজিলৈ কোনো ক্ৰিমিনেলৰ পৰা এটা ফুটা কৰি অনা ৰেকৰ্ড বৰ নাই এটা ৰেকৰ্ড অৱশ্যে আছে এবাৰ আপুনি মোৰ পৰা এটকা এটা লৈছিল এতিয়া লৈছিলো কিয় আজি চিনেমা হলৰ আগত তামোল এখন খাবলৈ আপোনাৰ জেপত যে খুচুৰা পইচা নাছিল তেতিয়া যে আপুনি মোৰ পৰা এটকা এটা লৈছিল এতিয়া লৈছিলো একেবাৰে মনত নাই দেখোন সেইটোতো নিয়ম লোৱাজনক কেতিয়াও নাথাকে দিয়াজনক কিন্তু সদায় থাকে মই তোৰ পৰা টকা লৈছিলো আচৰিত কথা ইমান পাহৰিব লাগেনে আৰু বা কাক কিমান দিবলগীয়া আছে দেহি আলতু ফালতু কথা কৈ মোৰ মনটো বেলেগ ফালে লৈ নাযাবি মুঠ কথা হ'ল তোৰ দৰে ডকাইতে তাই বেয়া কামেৰা কথাটো মই মুঠে বিশ্বাস নকৰো কিবা নহয় কিবা গণ্ডগোল তই কৰিছ একো কৰা নাই 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 কৰিছ কিবা নহয় কিবা এটা কৰিছ আপোনাৰ দৰে সন্দেহবাদী পুলিচ থকা হলে হেৰি এই ৰত্নাকৰ বাল্মীকি হ'ব নোৱাৰিলে হয়নো এনে কি মহৎ কামটো কৰিছিল লংকা জ্বলাই ছাৰ খাৰ কৰিছিল ৰাম ৰাৱণৰ যুদ্ধ লগাইছিল বহুমতীক হতাই পাতালত লুকাবলৈ বাধ্য কৰাইছিল সীতাৰ দৰে পবিত্ৰ ধীৰতাক তহঁত ৰত্নাকৰ বাল্মীকি হল তাতকৈ বৰ বেছি একো কৰিব নোৱাৰ বিপ্লৱ ছোৱালীজনীয়ে কি কৰিছে কিবা খাইছেনে ৰহ মই খবৰ কৰি আহোঁ ছোৱালী ঐ তই কোন ছোৱালী ঘৰত সোমাই ৰাখিছ মুখেৰে কোনো মাতে কিয় তই কাৰোবাৰ কিডনেপ চিডনেপ কৰি অনা নাইতো কি বাজে কথা কয় কি বাজে কথা কয় তাই এজনী দুৰ্ভগীয়া ছোৱালী বিপদত পৰিছে মই উদ্ধাৰ কৰিছো বাপৰে বাপ তই আজিকালি বিপদত পৰা ছোৱালীক উদ্ধাৰ কৰ নিশ্চয়খনে যা সুধি আহক যা সুধিম অকল সোধাই নহয় জেৰাও কৰিম তাইক মই যাওঁ কাষতে বহি জেৰা কৰক কৰিম গাতে গা লগাই জেৰা কৰক কৰিম এশবাৰ কৰিম কি কৰিব পাৰিবি তই একো কৰিব নোৱাৰো কিন্তু আপোনাৰ পৰিবাৰক ইয়ালৈ মাতি আনিব পাৰো খবৰদাৰ সেইডালক নামাতিবি মই কি পুলিচ তেওঁ মোৰ দুগুণ পুলিচ
ঘৈণীয়েকৰ নাম শুনি পুলিচত দম ওলাই গ'লো আজি দমহে ওলাইছে কেতিয়াবা কেতিয়াবা চব ওলাই যায় ঘৈণীয়েকৰ নামতে ভাৰত পেপোৱা লাগে কি আকৌ ডকাইত ধৰিবলৈ আহে ধৈত কি ক'লে পুলিচটোৱে হা নাই শুনিছোঁ তোমাৰ কথা কিন্তু মই কৈ দিছোঁ যি ক'ব লাগে চিন্তা কৰিব নালাগে বুজিছা যিবিলাকে তোমাক মাৰিবলৈ খেদি পৰিছে সিহঁতে তোমাক পাগলৰ দৰে বিচাৰি ফুৰিব কিন্তু কেতিয়া পুলিচৰ কাষলৈ নাচায় বিপ্লৱ মই ভাতকেইটা বনাই থৈ দিছোঁ এওঁক খাবলৈ দিবি ঠিক আছে আৰু এটা কথা দিনক দিনে এওঁৰ গাটো বেয়া হৈ আহিছে যিকোনো সময়ত মেডিকেলত ভৰ্তি কৰিব লগা হ'ব পাৰে ভাল ডাক্তৰ এজনৰ লগত যোগাযোগ কৰিবি মই এতিয়া আহোঁ দে হয় তোমাৰ বৰ যতন লয় নহয় উঠাই কথা লগ এৰিলে এওঁ কিন্তু মোৰ মায়ে এৰিব পৰা নহ'ব পাৰে মোৰ জন্মত আহিছে কিন্তু বন্ধুৰ মাক হৈও এওঁ মোৰ যিমান খিয়াল ৰাখে নহয় আৰু ভাবেই নহয় যে পৃথিৱীখনত মই সাংঘাতিক অকলশৰীয়া মইতো অকলশৰীয়া মোৰ সন্তানটোৰতো মোৰ বাহিৰে কোনো নাথাকিব যিমানে সি ডাঙৰ হ'ব সিমানে সি বুজি উঠিব যে এই পৃথিৱীত তাৰ এটাই পৰিচয় এটাই চিনাকি সি এটা যাৰ সন্তান নাই 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 সেইবোৰ কেতিয়াও মই তেনেকৈ কেতিয়াও হ'ব নিদিওঁ আৰে মোৰ ঘৰত যিয়ে জন্মিব সি চাৰচ হ'ব মানুহে তাক হাঁহিব নাই নাই সেইবোৰ হ'ব নোৱাৰে কি কৰিব আপুনি সন্তানটোক বদনামৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত মই যিকোনো কামেই কৰিব পাৰোঁ যিকোনো কামেই লাগিলে তোমাৰ শিৰত সেন্দুৰখিনি দি দিব পাৰোঁ তুমি নাই সেইবোৰ নকৰিব তেনে কিবা কৰা কথা কল্পনাই নকৰিব অন্য এজনৰ ওচৰত দেহা মন কমি দিয়াৰ পাছত বেলেগে দিয়া সেন্দুৰ পিন্ধাৰ দৰে পাপ প্ৰবঞ্চনা মই কেতিয়াও কৰিব নোৱাৰো মই নিজে সুখী হ'বলৈ এৰি দিছো ঘৰখনে যি বিচাৰে সেইমতে তেওঁক চলিবলৈ এৰি দিছো কিন্তু মোৰ মনটোৱেতো তেওঁক এৰিব পৰা নাই মোৰ মৰমখিনিতো তেওঁক এৰিব পৰা নাই মোৰ মৰমখিনিতো তেওঁক পাহৰিব পৰা নাই তোমাৰ সন্তানটো কোনো দেউতাক নাথাকিব সেয়াটো হস্পিটেলত ভৰ্তি কৰাৰ পিছত কোনোবাই নহয় কোনোবাইতো শ্বহীদ কৰিব লাগিব দেউতাকটো কোনে কৰিব সেয়ে চিন্তা নকৰিবা ডুপ্লিকেটে হ'লিছিল বা মই কৰি দিয়া এটা শ্বহীদ কাৰণে তোমাৰ মনটোতো বেয়া মৰমবোৰটো অপবিত্ৰ সঁচাই কৈছে জানা দিন মোৰ কিবা নোচোৱা যে লাগিছে আচ্ছা ল'ৰা ছোৱালী ভালকৈ কথা ক'ব পাৰা বাৰু কেতিয়া 4-5 বছৰমান লাগে নহয় তোমাৰ সন্তানটোতো বয়স এদিন 4-5 বছৰমান নহয় আৰে তাৰ লগত খেলি থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হ'ব তুমি ধৰিবই নোৱাৰিবা কোন পাকত গৈ গেট পাৰ হৈ ওলাই যাব তুমি ধৰিবই নোৱাৰিবা আমি ইয়াত পাগলৰ দৰে বিচাৰি ফুৰিম আৰু তাই দূৰৈত থিয় হৈ হাত দুখন মেলি দি মাতিব দেউতা